Hello friends, good afternoon. এইটো বিশেষ কথা এটি কওঁ। এই যে আমি যে পইচা ভাল পাওঁ, পইচা কোনে ভাল পায়? পইচা সকলোকে প্ৰয়োজন, কিন্তু মানুহে পইচা অতি বেছি ভাল পালে বা ধনী হোৱাৰ ইচ্ছা থাকিলে মানুহে বহুত বেছি কষ্ট কৰিব লাগিব, কাম কৰিব লাগিব। এনেই কাৰোবাৰ সৈতে সম্বন্ধ ৰাখি, এনেই কাৰোবাক হাত পাতিলেই বা ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত দাদা, ভাইটি, ভণ্টি, কাৰোবাৰ ফ্ৰেণ্ডছ, কাৰোবাৰ গাৰ্লফ্ৰেণ্ড বনাই এনেধৰণে হয়, আপুনি কাৰোবাৰ পৰা যদি সহায় বিচাৰিছে, সমস্যা হৈছে বা আপোনাক কোনোবাই সহায় কৰিছে, এই যে আপুনি যে তাৰিখ এটা বান্ধি দিলে, সেইটো বিশ্বাসৰ অনুযায়ীহে তেওঁ আপোনাক সহায় কৰিছে। এই যে পইচা দিয়ে আৰু দিয়া সময় অহাৰ লগে লগে যে মানুহক ব্লক কৰি দিয়ে, নাম্বাৰ নলগা কৰি দিয়ে, কণ্টেক্ট নোহোৱা কৰি দিয়ে, চিম সলাই দিয়ে, এনেধৰণে কিমান মানুহ ধনী হ'ব পাৰে? আপুনি ভাবিব পাৰেনে এনেধৰণে মানুহ ধনী হ'ব পাৰে? আপোনাৰ যিটো টকা লোৱাৰ এনেধৰণৰ এটা অভ্যাস পৰিণত হৈছে ন, এইটো আপুনি কেতিয়াও সলাব নোৱাৰে। যদি আপুনি নিজৰ ভৰিত নিজে থিয় দি কষ্ট নকৰে নহয়, কাম নকৰে, আনৰ টকাৰ কষ্টৰ মূল্য আপুনি একো বুজি নাপায়। আনক ঠগি, আনৰ পৰা মিছা কথা কৈ লৈ, কাৰোবাক ব্লক মাৰি কোনো কেতিয়াও ধনী হ'ব নোৱাৰে। কষ্ট কৰিবই লাগিব জীৱনত। নিজে চলিবলৈ হ'লেও, ধনী হওক বা নহওক, নিজে চলিব হ'লেও আপুনি কষ্ট কৰিবই লাগিব, কাম কৰিবই লাগিব। মিছা কথা কৈ, কাৰোবাক ঠগি, চুৰ কৰি, দালালি কৰি কোনেও কেতিয়াও ধনী হ'ব নোৱাৰে। ইয়াত থাকি তোমালোকে কাম কৰা, ইয়াতকৈ ভাল তোমালোকে দিন হাজিৰা কৰা। আনক এনেকৈ ঠগ বাজ কৰি টকা লোৱাতকৈ দিন হাজিৰা কৰা, কষ্ট কৰা, তেনেকৈয়ে ভাল আছে। চুৰ দালালি কৰি, কাৰোবাক মিছা কথা কৈ, ঠগ প্ৰবঞ্চনা কৰি, তেনেধৰণে টকা লৈ দিয়া, টকা ঘূৰোৱাৰ সময়ত আনক ব্লক কৰি, কণ্টেক্ট নোহোৱা কৰি একো নাপায়। কাম কৰক, নিজে বুজি পাব কষ্টৰ মূল্য কি, পইচা কেনেকৈ আহে নিশ্চয় তেতিয়া বুজি পাব। কোনোবাই বিশ্বাসত দিছে মানে এইটো নহয় যে আপুনি সেইখিনি লৈ আপুনি পলাই যাব